असम के सोनितपुर जिले के अंतर्गत ठेकियाजुली विधानसभा क्षेत्र के निर्दलीय प्रत्याशी अंजुमा बसुमतारी को धमकी दिए जाने का आरोप भारतीय जनता पार्टी के कुछ कार्यकर्ताओं पर लगा है। उल्लेखनीय है कि कल चुनाव प्रचार समाप्त कर घर लौटते समय निर्दलीय प्रत्याशी अंजुमा को गाड़ी को रोककर भाजपा के कुछ कार्यकर्ताओं द्वारा खुलेआम धमकी देने का आरोप लगाया गया है। इस संबंध में आज ठेकियाजुली में मीडिया के सामने निर्दलीय प्रत्याशी अंजुमा बसुमतारी ने अपनी प्रतिक्रिया व्यक्त की है। বিনানৰ লিখা আছে গাড়ী জ্বলাবলৈ ইমান খাকৰ পালে আৰু কি কৈছে গাড়ী চাৰি ভাঙি দিম অহাকালিৰ পৰালে এই ভয় ভাবুকিটো কিয় এখেতে হাৰাটো গম পাইছে যে নিশ্চিত হাৰিব এইবাৰ এখেতৰ এই ভয়তে এখেতে মানে গুণ্ডা বাহিনী যিটো পালি থৈছে এইটো ভাল হোৱা নাই কাৰণ সকলোৰ গাত তেজ আছে আজি জনাথনে হওক আজি ৰুমক মোৰ ঘৰ নহলে এখেতে পাৰ কৰিব নোৱাৰে এখেতে মোক ভয় ভাবুকি দিছে আমি আজিলৈকে এনেকুৱা সময়ত কথা পাতিব কাৰণ কিয় মানে কৈ যে নহয় নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় এখেতে যোৱাকালি দিলে আৰে আমি এটাই স্পষ্টকৰণ দিব বিচাৰিছো আমি যাম ৰাইজৰ মত বিনিময় আমি কৰিম এখেতে কৈছে যে অশোক সিংহালে কাৰেণ্ট দিছে অশোক সিংহালে ৰাস্তা দিছে অশোক সিংহালে হস্পিটাল দিছে আজি এটা বস্তু স্পষ্ট কৰোঁ কাৰেণ্ট ৰাইজে পইচা উঠাই পেলাই 20,000 প্ৰত্যেকটো ঘৰত কাৰেণ্ট পইচা উঠাই লোৱা হৈছে হ্যাঁ আজি ডেটত কাৰেণ্ট এতিয়াও নাই আজি ৰাস্তা ঘাট দলঙৰ কথাটো কি কম এই কেইদিনমান আগত ভেকু ভাওনা হিচাপে এই চেনগ্ৰেভেল অলপ পেলাজ সেইটো ইলেকশ্যন ফাণ্ডৰ হয় যাতে কেন্দ্ৰ হিচাপত সোমাব পাৰে ইমান মিছা কথা কিয় আজি আৰু এটা বস্তু কৈছে এখেতসকলে যে হস্পিটালৰ কথা ক'তনো হস্পিটাল আছে আমিতো দেখা পোৱা নাই সাব চেণ্টাৰে নাই হস্পিটালটো দূৰৰে কথা আজি এখেতে পাইছে ভাবিছে নেকি মানে আপনি গলি মে কুত্তা ভি শেৰ বনতা এখেতে এইটো দেখাইছে কিন্তু আমি এনেকুৱা নহয় কাৰণ আমাৰ কথাটো কি সকলো জনগোষ্ঠী লগ লাগি আমি ইয়াত সকলোৱে চেঞ্জ বিচাৰিছে ঢেকিয়াজুলি সমষ্টি উন্নয়ন বিচাৰিছে সকলো জনগোষ্ঠী লগ লাগি এটা যিটো নেকি আমাৰ আগন্তুক নিৰ্বাচন ভালে ভালে কুশলে কাৰণে আমাৰ লোকেল আৰু চালানি কথা চলি আছে এখেতে ক'ত হাৰিয়ানাৰ পৰা আহি পেলাই এই 5টা ভোট লৈ পেলাই আমাৰ এই কেইটা টকা দি কিনিলে সব বস্তু নহয় টকা থাকিব পাৰে ল'ব পাৰে খাব পাৰে ৰাইজৰ মন জিকাটোহে ডাঙৰ কথা এখেতে যদি সঁচাকে 10টা বছৰ যদি কাম কৰিলে আজি কিয়নো মোক যোৱাত বাধা কৰিছে কিয়নো যাবলৈ এনেকৈ ভয় কৰিছে আরে খিলক না নির্বাচন আপনালোকৰ মেনিফেস্টো আছে কৰক মেনিফেস্টো হিচাপে আপোনালোকৰ যিটো কিবা আছে আইডিওলজি দি আছে কৰক আমি আমাৰ আইডিওলজিত কাম কৰি আছো আজি দেখা পাই গৈছো যে এখেতৰ আমাৰ তাতে সঁচাকে যদি 10টা বছৰৰ ডেভেলপমেন্ট কৰিলে হয় না আজি কিয় মোক ভয় খাব লাগি আছে আজি ৰাইজে দিলে হয় না নিজাভূবকে ভোট আজি আমাৰ যিটো নেকি ৰাইজৰ প্ৰতি উৎসাহ আৰু চেঞ্জ বিচাৰাটো দেখি পেলাই এখেতসকলে কি কয় আমাক ভয় ভাবু কৰিছে ভয় ভাবুৰ কাম নাই আজিৰ দিনত সকলোৰে গাত তেজ আছে সেইবিলাক দাদাগিৰিটো বন্ধ কৰিব লাগে কাৰণ কিয় আমি ভাবো ইলেকশ্যন এটা আমি উৎসৱ হিচাপে ল'ব লাগে কাৰণ কালি পৰহি ইলেকশ্যন শেষ হোৱাৰ পিছত দাঙ্গাবাজি কৰাৰ পিছত ইলেকশ্যন শেষ কি কৰিব এখেতেও মোৰ দাদা হয় মোৰ লগৰ বন্ধুৰ দাদা হয় জনাথন বা ৰমেও আমাৰ নিজৰে চিনাকি কালি পৰহি যদি ইলেকশ্যন হয় তেতিয়া কি কৰিব আজি নিজৰ দাদা ভাইৰ মাজত কাজিয়া পেচাৰ কৰিছে এইটো ভাল হোৱা নাই আৰু গৰিহণা দিছোঁ আৰু নিৰ্বাচন আয়োগৰ এটা অনুৰোধ আমাৰ যিটো সংৰক্ষণ এইটো পিএছটো আৰু বাঢ়াব লাগিব যেটো দেখিছো এখেতসকলে ভয়ত অৱস্থা নাই আৰু কাৰণ কিয় এখেতৰ যদি ভয় নাথাকিলে যোৱাকালি হেতু নকৰিল হয় মানে তেখেতসকলে এইটো ভয় হৈছে আপোনালোকৰ পক্ষত ৰাইজ থিয় হোৱাৰ বাবে ভয় হয় নিশ্চয় আৰু এই ৰাইজ একগোট হোৱাৰ কাৰণে এই কেছটো যোৱাকালি হ'ল ৰাইজে যদি নোলালে হয় তেতিয়াতো এইটো নহ'লে আজি ভাবিছিলে ফেক্টৰ নহয় ফেক্টৰ আজি কিয় ফেক্টৰ হলো আমি আপুনি কৈছে তেখেতৰ গুণ্ডা বাহিনী মানে আচল তেখেত কোন তেখেত মানে জনাথন ৱাৰী আৰু আমাৰ গেৰেমছা অশোক সিংহালৰ নেতৃত্বত শুৱে বাৱে ঘূৰি থকা মানুহ এটা আমাৰ যিটো ল'ৰা ছোৱালীৰ মানে ভৱিষ্যত সেইটো লৈ এটা কৈছে যে আৰে আমাৰ এখেতৰ যদি ইমান সাহস থাকিলে হয় আমাৰ যে কম 72,000 বড়ো ভোটাৰ্ছ আছে হে বা আমাৰ ইয়াত ঢেকিয়াজুলি শহীদ নগৰী হিচাপে যে আমি যুঁজ দি আছো তাতে এক ভাগ ল'ব লাগে এখেতসকলৰ লাজ নাই নেকি যে ক'ৰ হাৰিয়ানাৰ পৰা মানে আহাৰ লগত এখেতে ইমান কিয় যোগদান আজি নিজৰ জাতিৰ নিজৰ মানুহৰ লগত থাকক না হয় না নহয় আজি ঢেকিয়াজুলি সমষ্টিত 80 বছৰ হ'ল আজিলৈকে আমাৰ মানে এমএলএ হৈ আমাৰ মানুহকো চান্স দি চাওক না আৰু ৰাইজে বুজিছে আৰু বিচাৰিছে চেঞ্জ হোৱা সেইটো ভয় খাইছে এখেতে এনেই ভেকু ভাওনা কৰি কিবা কৰিছে মানে পইচা দি কিনিলে সবক নহয় পইচা খাওক ৰাইজসকলে জানে খাব লাগে ল'ব লাগে ৰাইজে ভোট কাক দিব লাগে অলৰেডি বিবেচনা কৰি লৈছে